নমস্কাৰ আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ নিফটি 50 এনালাইছৰ অহা কাইলৈ 4 ডিচেম্বৰত মাৰ্কেটখনে কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰিব পাৰে সো এখন চাৰ্ট যিখন হয় এখন আপোনাৰ ডেইলি টাইম ফ্ৰেমৰ চাৰ্ট হয় সো ইয়াত এটা বস্তু চাব আজি মাৰ্কেটখনে ধুনীয়া আপমুভ এটা দিলে আজি 3 দিনৰ পৰা মাৰ্কেটখনে আপোনাৰ ধুনীয়া ৰেলী এটা কৰিলে অলমোষ্ট যদি আপুনি চাই লো লগাইছিলে আপোনাৰ 23,891 আৰু হাই এতিয়ালৈকে আপোনাৰ কলৈকে গৈছে 24,478 মানে অলমোষ্ট আপোনাৰ 600 পইণ্টৰ এটা ৰেলী দিলে যোৱা 3 দিনত ৰাইট সো এতিয়া চাব আপোনাৰ এইটো যেটো আপোনাৰ জোন হয় এই জোনটো আপোনাৰ ইয়াতে 3 দিন 4 দিন আপোনাৰ টাইম স্পেন্ড কৰিছিলে মাৰ্কেটখনে এইটো আজি ব্ৰেকআউট দিলে মাৰ্কেটখন খুল খাইছে গ্যাপ আপত গ্যাপ আপ হোৱাৰ পিছত প্ৰথম কেণ্ডেল তললে আহিলে তাৰ পিছত আপোনাৰ ধুনীয়াকৈ ওপৰলে আপমুভ এটা দিলে সো ইয়াতে চাব আৰু এটা বস্তু যে এই যেটো বেৰিছ ট্ৰেন্ড হয় এই বেৰিছ ট্ৰেন্ডটো এতিয়ালৈকে প্ৰাইচটো ব্ৰেক হোৱা নাই কিন্তু কিয় ব্ৰেক হোৱা নাই কাৰণ কি আপোনাৰ 24,500ৰ যেতিয়া ওপৰত যাব মাৰ্কেটখন এই ট্ৰেন্ড এই যেটো আপোনাৰ ৰেজিস্ট্যান্স হয় এই ৰেজিস্ট্যান্সটো যেতিয়া ব্ৰেক কৰিব ব্ৰেক কৰি পেলাই ইয়াত যেতিয়া ডেইলি ক্যান্ডেলত ক্লোজ হ'ব তেতিয়াহে আমি মাৰ্কেটখন ওপৰৰ ফালে যাব বুলিকে ধৰিব পাৰিম কাৰণ কি এতিয়াও আমি ধৰিব নোৱাৰো যে মাৰ্কেটখন ওপৰলে যাব নে নাযায় কাৰণ কি এই প্ৰাইচটো এতিয়া ইনটেক্ট হৈ আছে আপোনাৰ হায়াৰ লো সৰি লোৱাৰ লো লোৱাৰ হাই লোৱাৰ লো লোৱাৰ হাই লোৱাৰ লো লোৱাৰ হাই বনাই পেলেও তললে আহি যাব পাৰে মাৰ্কেটখন বা হয়তো ইয়াৰ পৰা আপোনাৰ এটো যদি ব্ৰেক কৰে ব্ৰেক কৰিলে এটা ওপৰলৈ যাব পাৰে ওপৰলৈ যোৱা আমি দেখিব পাৰিম ইয়াতে আপোনাৰ বায়াৰ্স আৰু সেলাৰ্স দুটা মাজতে ফাইটখন এতিয়াও চলি আছে ওয়ান ৱে হৈ যোৱা নাই সো এতিয়া চাব বস্তু এটা যে আমি যদি চাও লোৱাৰ টাইম ফ্ৰেমত যেনেকৈ 1 ঘণ্টা টাইম ফ্ৰেমত আমি চালো 1 ঘণ্টা টাইম ফ্ৰেমত আপুনি চালে বুজি পাব যে মাৰ্কেটখনে আজি যোৱা 3 দিনৰ পৰা ধুনীয়া আপসাইড এটা ৰেলী কৰিলে তো অহা কাইলৈ কি সিনাৰি হ'ব পাৰে অহা কাইলৈ আপোনাৰ মাৰ্কেটখনে কাৰণ কি 3 দিন যদি বুলিশ ক্যান্ডেল বনায় ডেইলি টাইম ফ্ৰেমত যদি আপোনাৰ 3 দিন বুলিশ ক্যান্ডেল বনাই আছে তো আমি 4 নম্বৰ ধৰি লওক দিনাখন কনসিয়াস হোৱাটো ভাল হয় যে আমি সাৱধান হোৱাটো ভাল হয় 4 নম্বৰ দিনাখন যে মাৰ্কেটখন সাইডৱেজ হ'ব পাৰে সাইডৱেজ হ'ব পাৰে সাইডৱেজ হলে কি হয় আপোনাৰ ইয়াতে যদি কনসলিডেশন কৰে ইয়াতে যদি অকমান সময় লয় তেতিয়া আমাৰ কাৰণে ভাল হ'ব কনফাৰ্মেশনৰ কাৰণে যে মাৰ্কেটখন কোনটো ডাইৰেকশনত যাব তেতিয়া আমি বুজি পাম যদি হঠাতে বোলে কাইলে আপোনাৰ আকৌ এটো ব্ৰেক কৰি ওপৰলে ৰেলী দিয়া আৰম্ভ কৰে আমি পটককে ডিসাইড কৰিব নোৱাৰিম যে ট্ৰেডটো থমাব পাৰিম নে নোৱাৰিম কাৰণ কি ট্ৰেপ হোৱাৰ চান্সেস বেছিকে থাকিব হেটো সো অহা কাইলে ধৰি লওক আপোনাৰ এটো যদি গ্যাপ আপ খুল খায় গ্যাপ আপ খুলি পেলে ইয়াতে যদি অকমান টাইমটো স্পেন্ড কৰে মাৰ্কেটে টাইমটো স্পেন্ড কৰিলে বা গ্যাপটো ফিল কৰি এডখৰতে এই জোনটোতে আপোনাৰ টাইমটো অকমান স্পেন্ড কৰে তাৰ পিছত আমি এটা বেস পাম যেটো বেসৰ থ্ৰুদি পেলে আমি বুজিব পাৰিম যে মাৰ্কেটখনে কোনটো ডাইৰেকশনত যাব বিচাৰে ওপৰলে যাব নে তললে যাব যদি ওপৰলে যায় তে ইমিডিয়েট যেটো ৰেজিস্ট্যান্স ফেস কৰিব হেটো হৈছে আপোনাৰ 24,700 এটা ৰেজিস্ট্যান্স আছে 24,700 ৰ এটা ৰেজিস্ট্যান্স পোৱা যাব আৰু তাৰ তলত যদি আপুনি চাই 24,600 এটো এটা ৰেজিস্ট্যান্স হ'ব ৰাইট তো এইখিনি ৰেজিস্ট্যান্স আপোনাৰ ফেস কৰ মানে মাৰ্কেটখন তালৈকে যোৱা চান্সেস থাকিব এতিয়া আৰু এটা বস্তু চাব যে এই যেটো জোন হয় ন এই যেটো জোন হয় এই জোনটো আপোনাৰ অলপমান ক্ৰিটিক্যাল জোন হয় যত মাৰ্কেটে বাৰে বাৰে ৰিজেকশন ফেস কৰিছে মাৰ্কেটখন ইয়ালে ওপৰলে গৈছে আকৌ তাক তললে ঠেলি পঠিয়াইছে আকৌ গৈছে আকৌ তাক তললে ঠেলি পঠিয়াইছে এই থাৰ্ড টাইম আকৌ ট্ৰাই কৰিলে যাবলৈ কাৰণে এই জোনটো ওচৰলে যাবলৈ কাৰণে আকৌ ট্ৰাই কৰিলে মানে আপোনাৰ এটো 24,500 আৰু এটা বস্তু ইয়াতে মই ক'ব বিচাৰিছো যেটো ৰাউন্ড নাম্বাৰ হয় যেনেকৈ 24,000 24,500 24,000
25,000, 25,500, 26,000 এইবোৰ সব ৰাউণ্ড নম্বৰ হয়। ৰাউণ্ড নম্বৰ নিজে এটা ৰেজিষ্টেঞ্চ আৰু ছাপৰ্ট হিচাপে কাম কৰে মাৰ্কেটত। ৰাউণ্ড নম্বৰ ওচৰত যেতিয়াই মাৰ্কেটখন আহে তেতিয়াই আপোনাৰ বায়াৰ্ছ এক্টিভ হৈ যাব, সেলাৰ্ছ এক্টিভ হৈ যাব। চ' আমি এইটো ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চ হিচাপে ৰাউণ্ড নম্বৰবোৰ চাব লাগে মাৰ্কেটত। চ' এতিয়া চাওক আপোনাৰ এইটো যিটো জোন হয় মানে 24,500 যিটো জোন হয়, এই জোনটোৰ পৰা মাৰ্কেটে একবাৰ দুবাৰ তিনিবাৰ এইটো 4 নম্বৰ পৰা ৰিজেকশ্যন ফেচ কৰিছে, ৰাইট। চ' এতিয়া এই জোনটো ক্ৰছ কৰাৰ পিছত বা আপোনাৰ এই জোনটোৰ ওচৰত আপোনাৰ 24,537 আৰু 24,500ৰ ভিতৰত যদি মাৰ্কেটখন খোল খাই পেলাই টাইম স্পেণ্ড কৰিবলৈ অকণমান সময় দিব, টাইম স্পেণ্ড যদি কৰে মাৰ্কেটখনে, তেতিয়া আমি ট্ৰেড এটা ল'বলৈ ডিচাইড কৰিব পাৰিম। আৰু যদি টাইম নকৰাকৈ সেই ওৱান ৱে ডাইৰেকশ্যন দিলে আমি অকণমান দেৰি সময় ল'ব লাগিব, ৰখিব লাগিব, বুজিব লাগিব, তাৰপিছতে ট্ৰেডটো ইনিচিয়েট কৰিব লাগিব। ছাপ'জ বোলে কাইলৈ মাৰ্কেটখন তলত খোল খোৱাৰ লগে লগে আমাৰ কাৰণে ইমিডিয়েট যিটো ইমিডিয়েট যিটো ছাপৰ্ট জোন হ'ব সেইটো হ'ব আপোনাৰ এইটো ছাপৰ্ট জোন হ'ব 24,153, মানে 24,150 ওচৰত যিটো জোন হ'ব সেইটো আমাৰ ইমিডিয়েট ছাপৰ্ট হ'ব। কিয়? কাৰণ কি আপুনি চাব এই জোনটোত আপোনাৰ মাৰ্কেটখনে 3-4 দিন টাইম ইয়াতে স্পেণ্ড কৰিছে। স্পেণ্ড কৰাৰ লগে লগে কালি মাৰ্কেটখন যদি তললৈ আহে কেনেবাকৈ, তেতিয়া আহি এই জেগাডোখৰত আপোনাৰ ছাপৰ্ট হিচাপে ফেচ কৰিব, ৰাইট। যদি 15 মিনিটৰ যদি চাৰ্টখন আমি চাবলৈ যাওঁ, 15 মিনিটৰ চাৰ্টত আমি দেখা পাম যে মাৰ্কেটখনে আপোনাৰ আজি কি কৰিলে, আজি আপোনাৰ গেপ আপ হৈ পেলাই আপোনাৰ লাষ্টৰ 3 দিনৰ হাইট মানে ওপৰত গৈ গেপ আপ হৈছে। তাৰপিছত সেই ফাৰ্ষ্ট কেণ্ডেলডালে ষ্ট্ৰং আপোনাৰ তলফালে সেলাৰ্ছবোৰকে ঠেলি পঠিয়ালে। মানে হয়তো ইয়াতে আপোনাৰ যিবোৰ দুদিনৰ পৰা বাইং কৰি থৈছিলে তেওঁলোকে আপোনাৰ প্ৰফিট বুকিং কৰিলে। প্ৰফিট বুকিং কৰাৰ পিছত এই গেপটো ফিল হ'ল। গেপটো ফিল হোৱাৰ পিছত মাৰ্কেটখনে লাহে লাহে আপছাইডে এটা মুভ দিলে ধুনীয়াকৈ। তাৰপৰা ইয়াতে গৈ পেলাই ছেকেণ্ড হাফত গৈ পেলাই ইয়াতে আপোনাৰ অকণমান সময় মানে স্পেণ্ড কৰিব ধৰিছে মাৰ্কেটখনে। ইট ইজ এ গুড চাইন। ঠিক কাইলৈও হয়তো আপোনাৰ এইটো সময় ইয়াতে কণ্টিনিউ কৰিব পাৰে, সময় স্পেণ্ড কৰিব পাৰে, বা আপোনাৰ এটা চাইডে যদি মুভ দিয়ে তো সেই মুভটো আমি বুজিব লাগিব, তাৰপিছতহে আমি ট্ৰেড কৰিব লাগিব। সেই তলফালেও দিব পাৰে বা ওপৰফালেও দিব পাৰে, ঠিক আছে। চ' আই হোপ আপোনালোকে বুজি পালে চাগে কথাখিনি, মাৰ্কেটখন কেনেকৈ কোনটো ভিউত চাব লাগে বা কেনেকৈ বুজিব লাগে। কাৰণ কি মাৰ্কেটখন আপোনালোকে যদি চাই মাৰ্কেটখন সেলাৰ্ছ আৰু বায়াৰ্ছৰ হিচাপত আমি চাব লাগিব। ক'ত সেলাৰ্ছখিনি বহি আছে, বায়াৰ্ছখিনি ক'ত বহি আছে, ক'ত বায়াৰ্ছ বেছিকৈ আছে, সেলাৰ্ছ ক'ত বেছিকৈ আছে, সেই বস্তুখিনি আমি বুজি পাব লাগিব মাৰ্কেটখনত। আৰু সেইখিনি যদি আমি বুজি পাই যাওঁ তেতিয়া আমাৰ কাৰণে জোন উলিয়াবৰ কাৰণে ইজি হৈ পৰিব আৰু ট্ৰেড ল'বলৈ কাৰণে আমাৰ কাৰণে ইজি হৈ যাব। সেই জোনখিনি আমি বুজি পাব লাগিব। এতিয়া চাওক ইয়াতে আপোনাৰ সেলাৰ্ছ বহি আছে, এই জোনটোত আপোনাৰ এটা সেলাৰ্ছ আছে যোনে মাৰ্কেটখন তললৈ পেলাবলৈ কাৰণে চেষ্টা কৰিব। আৰু এইডোখৰত আপোনাৰ বায়াৰ্ছ আছে, ইয়াতে বায়াৰ্ছ আছে, এই জোনটোত বায়াৰ্ছ আছে, এই তলত এইখিনি জোনত বায়াৰ্ছ বহি আছে যোনে মাৰ্কেটখন ওপৰলৈ নিবলৈ চেষ্টা কৰে। এতিয়া সেলাৰ্ছখিনিয়ে বায়াৰ্ছক ডিফিট কৰিব লাগিব, বায়াৰ্ছখিনিয়ে সেলাৰ্ছক ডিফিট কৰিব লাগিব, তেতিয়াহে এটা ডাইৰেকশ্যন মাৰ্কেটখনে ল'ব, নহ'লে ল'ব নোৱাৰে। মাৰ্কেটখন যদি আহি পেলাই এই জোনটোত সোমাই যায়, ইয়াতে সেলাৰ্ছ আৰু বায়াৰ্ছ দুটাই ইকুৱেল হৈ যায়। মানে ইয়াত সেলাৰ্ছেও চেল কৰিব চাব, বায়াৰ্ছেও বাই কৰিব চাব। তো ইয়াতে যদি আমি ট্ৰেড কৰিবলৈ যাওঁ, ইয়াতে আমি ট্ৰেড কৰিব গ'লে মানে ট্ৰেপড হৈ যাম, ফচি যাম। চ' আমি শান্তিছে বহিব লাগিব, চাব লাগিব জোনবোৰ তাৰ ৰাইট। চ' এতিয়া চাব এইটো যদি বায়াৰ্ছে মাৰ্কেটখন যদি ইয়াৰ ওপৰত লৈ যাব পাৰে, মাৰ্কেটখন ঠেলি পেলাই যদি বায়াৰ্ছবোৰকে ইয়াৰ ওপৰত লৈ গৈ ক্লজিং কৰিব পাৰে, তেতিয়াহে আমি আপছাইডে এটা মুভ দেখিম। আৰু আমাৰ এইটো কনফাৰ্মেশ্যন ইয়াত হৈ যাব যে এই প্ৰাইচ যিটো আপোনাৰ ডাউনফলত চলি আছিলে, ডাউন ট্ৰেণ্ডত, সেই প্ৰাইচটো ইয়াতে ব্ৰেক হৈছে। আৰু ব্ৰেক হৈ যোৱাৰ লগে লগে যিবোৰ আপোনাৰ সেলাৰ্ছ ওপৰত আছিলে তেওঁলোকে লগালগ নিজৰ পজিশ্যনছখিনি কভাৰ আপ কৰিব, মানে আঁতৰি পেলাই লগালগ তেওঁলোক বাইঙলৈ কনভাৰ্ট হৈ দিব, ৰাইট। আৰু যেতিয়া তেওঁলোক বাইঙলৈ কনভাৰ্ট হৈ দিব, তেতিয়া এই বায়াৰ্ছখিনি যিখিনি তলফালৰ পৰা কিনি গৈছে তেওঁলোকেতো আৰু
ষ্ট্ৰং হৈ পৰিব ৰাইট চ' সেইটো হিচাপত আমি সেই ভিউ অফ পইণ্ট মানে সেই ভিউ হিচাপত আমি ট্ৰেডিং মানে চাৰ্টখন চাব লাগে বুজিব লাগে ৰাইট আই হোপ বুজি পালে আপোনালোকে গোটেই কথাখিনি থেংক ইউ চোৱাৰ বাবে ভিডিঅ'টো